চৰাইদেউ জিলাৰ মামৰা ৰাজচক্ৰ অন্তৰ্গত ২ নং সৰুপথাৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি ২০১৮ চনতে স্থাপন কৰা হয়। উত্তৰ পূৰ্বাঞ্চল ভাৱ প্ৰচাৰ পৰিষদৰ একত অন্তৰ্ভুক্ত। গৃহ এটি নিৰ্মাণ কৰা হৈছে যদিও গৃহটি একেবাৰে জৰাজীৰ্ণ অৱস্থা। আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন দেৱে MLA ADS ফাণ্ডৰ 2025-26 বৰ্ষৰ অধীনত ২ নং সৰুপথাৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। মুঠ ৩ লাখ টকা পুঁজি আগবঢ়োৱা মন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতে আৰু পুঁজি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, সৰ্বোদয় গাঁও পঞ্চায়তৰ কাউন্সিলৰ উৎপল চুতীয়াকে প্ৰমুখ কৰি বহুতো গণ্যমান্য ব্যক্তিসকল। সকলোকে ৰামকৃষ্ণ সেৱা সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয়। মন্ত্ৰী ডাঙৰীয়াই ৰামকৃষ্ণ সেৱা সমিতিৰ গৃহত প্ৰৱেশ কৰি তেওঁ পূজা অৰ্চনাও কৰা দেখা যায়। সেক্রেটারি আৰু এজনক দিম দি দিব লাগিব। মানে মই যদি ৩ লাখ টকা যিটো স্কিম লৈছিলে আমাৰতো সম্ভৱ নহয়। গতিকে মই যদি নটিফিকেশ্যনৰ আগত যদি আপোনালোকে UC দিব পাৰে তেতিয়া মই আৰু কিবা এটা পইচা দিব পাৰিলোহেঁতেন। গতিকে চাই লওঁ, গতিকে আপোনাৰ কামখিনি আগবঢ়াই লৈ যাওক। আমাৰ ইয়াতে আছে, আমাৰ কোন আছে হেৰি মেম্বাৰ প্ৰেচিডেণ্ট এই কনষ্ট্ৰাকশ্যন কমিটি আপুনি আছে একাউণ্ট চেকাউণ্ট হৈ গ'লে কৰি আছে। ঠিক আছে। আমাৰ এতিয়া মানে আপোনালোকৰ এতিয়া বস্তু চস্তু কিনি এই যিখিনি পইচা সোমাই দিব একাউণ্টত সেইখিনি খৰচা কৰি একাউণ্ট ইউটিলাইজেশ্যনটো দি দিব ৩ লাখ টকাটো। গোটেই ৩ লাখ টকাত নাপাব, কাৰণ GST কাটিব, মানে হয়তো 20-25 হাজাৰ টকা নাপাবগৈ পাৰে ৩ লাখ টকাৰ ভিতৰত। সেইবিলাক কাটাকাটি কৰি থাকে, GST কিবা ইনকম টেক্স চৰকাৰী কিবা এটা কাটে। যিখিনিয়ে পাৰে কমপ্লিট কৰি দিয়াৰ পাছত মই আকৌ আপোনালোকক চিন্তা কৰিম, কাৰণ এইটো ৰামকৃষ্ণ সেৱা সমিতি এটা জনসেৱা এটা কেন্দ্ৰ। স্বামী বিবেকানন্দ জানো আমি ৰাষ্ট্ৰ নিৰ্মাণৰ তেখেতৰ আৰু উঠি অহা প্ৰজন্মই তেওঁ আদৰ্শৰে অনুপ্ৰাণিত হৈছে। ৰাষ্ট্ৰ গঠন, যুৱ প্ৰজন্মক দেশপ্ৰেমিক কৰি গঢ়ি তোলা, জনগণক সেৱা কৰাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দই যেনেধৰণে ভূমিকা লৈছিল সেইজনৰ আদৰ্শৰে সমাজ গঢ়িব লাগিব। আমি জানো অহা কালিলৈ আমাৰ নেতাজী সুভাষ বসুৰ দিন। গতিকে এইবিলাক কথা আমি অনুষ্ঠানবোৰ পাতিব লাগে। এতিয়া এনেকুৱা ধৰণৰ স্থায়ী গৃহ এটি হ'লে এইবিলাক ভাল হয়। গতিকে মই আৰু এই বাঁহৰটো যাতে আমি পকালৈ কনভাৰ্ট কৰিব পাৰিম স্থায়ীলৈ, মানে সকলোৱে সহযোগ কৰিলে হ'ব। মই মৰাণ ৰামকৃষ্ণ সেৱা সমিতিৰ পৰা কৈছোঁ। মই শাৰদা সমিতিৰ প্ৰেচিডেণ্ট শ্ৰীমতী বিজয়া চৌধুৰী। আমি অশেষ চেষ্টাৰ ফলত বহুদিন ধৰি আমি আশাসুধীয়া চেষ্টা চলাই আছিলোঁ আমাৰ মন্দিৰখন গঢ়ি উঠিবৰ কাৰণে। আমাৰ মন্দিৰখন কেঁচা ভেটি আমি কোনোমতে বনাই লৈছিলোঁ। তাৰ পাছত আমাৰ সকলোৰে মনত এইটো ইচ্ছা প্ৰবল হৈ উঠে যাতে মন্দিৰখন সুন্দৰকৈ গঢ়ি উঠে, এটা দেখনীয়া হয়। সেইবাবে আমি মন্ত্ৰী মহোদয়ৰ ওচৰত, যোগেন মোহনৰ ওচৰত আমি 2-3 বছৰ ধৰি অহা যোৱা কৰি আছিলোঁ। ইমান দিন আশাসুধীয়া চেষ্টা চলোৱাৰ পাছত 12 জানুৱাৰীৰ আগতে তেওঁ আমাক প্ৰতিশ্ৰুতি দিলে
3 লাখ টকা আমাৰ মন্দিৰ নিৰ্মাণৰ কাৰণে মঞ্জুৰ কৰিলে। আজি আহি তেওঁ আমাৰ মন্দিৰ আহি উদ্বোধন কৰি দিলে। তেওঁৰ হেৰিটো আধাৰশিলা স্থাপন কৰা হৈছে। আৰু তেওঁ ভৱিষ্যতে আৰু সহায় সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি তেওঁৰ দিছে। পৰা আমি আৰু সহায় সহযোগ পাম বুলি প্ৰতিশ্ৰুতি আদায় কৰি লৈছো। তেওঁ আমাক প্ৰতিশ্ৰুতি আৰু ইয়াত কাউন্সিলাৰো আহিছিলে উৎপল চুতীয়া, তেওঁ আপোনালোকক আশা দিছে। কাউন্সিলাৰো আহিছিলে উৎপল চুতীয়া, তেওঁ আমাক আশা দি থৈ গৈছে আমাৰ মন্দিৰৰ সহায় সহানুভূতি আগবঢ়াব।